বহিৰাজ্যত মৃত্যু অসমৰ যুৱকৰ মৃতদেহ ঘৰলৈ আনিবলৈ হাহাকাৰ এতিয়া পৰিয়ালটিৰ প্ৰায় 5 বছৰ ধৰি চেন্নাই এটা কোম্পানীত কৰ্মৰত আছিল মৰাণৰ খুৰাং ৰাংচালি নেপালী গাঁৱৰ জিতুল গগৈ পৰিতাপৰ বিষয় যে বুধবাৰে বিয়লি হঠাৎ কেৰেলাত আলুভাত ৰেল লাইনৰ কাষত জিতুল গগৈ মৃতদেহ উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে খবৰ দিয়ে পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ অৱস্থা মৃতদেহটো ঘৰলৈ অনাৰ বাবে পৰিয়ালৰ লোকে বিভিন্নজনৰ সৈতে যোগাযোগ কৰিছে যদিও সুফল লাভ কৰা নাই কি কৰিব কেনেদৰে আনিব মৃতদেহটো তাক লৈ এতিয়া উপায়হীন হৈ পৰিছে পৰিয়ালটো উল্লেখ্য যে জিতুল গগৈ পিটিও চেন্নাই এটা কোম্পানীত কৰ্মৰত হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক চক্ৰধৰ গগৈক মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ কাটৰ আহ্বান জনাইছে জিতুল গগৈ মাতৃয়ে আমাৰ গাঁৱৰে স্থানীয় যুৱক যাৰ নাম জিতুল গগৈ বিপুল গগৈ আৰু বুলুমণি গগৈ একমাত্ৰ পুত্ৰ তেওঁ যোৱা 5 বছৰ ধৰি চেন্নাইত এপলো টায়াৰ কোম্পানীত কৰ্মৰত হৈ আছিল আৰু আমি কালি খবৰ পাইছোঁ প্ৰায় 4টা বজাত যে তেওঁ কেৰেলাৰ আলুৰা নামৰ এখন ঠাইত তেওঁৰ ট্ৰেইনালীৰ কাষতে তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু তাৰ আলুৰা পুলিচে আমাক জানিব দিছে যে আমি যি আইডেণ্টিটি প্ৰুফ আধাৰ কাৰ্ড যেতিয়া মেটচ কৰিছোঁ তেওঁ সম্পূৰ্ণ মিল খাইছে কিন্তু আমি এতিয়ালৈকে তেওঁৰ মৃতদেহটো দেখিবলৈ পোৱা নাই আৰু মৃতদেহটো আমি সমগ্ৰ গাঁৱৰ ৰাইজে আমি গাঁৱত তেওঁক বিচাৰিছোঁ যাবলৈ আৰু শেষবাৰৰ কাৰণে যাতে মাকে আৰু দেউতাকে তেওঁৰ মুখখন চাবলৈ পায় সেইকাৰণে আমি মৃতদেহটো আনি দিয়াৰ ব্যৱস্থা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত চক্ৰধৰ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে এই দৰিদ্ৰ পৰিয়ালটিয়ে তেওঁৰ একমাত্ৰ সন্তান মৃতদেহ ঘৰত চাবলৈ পাইছে অসুবিধা আপোনালোকে দেখিব পাইছে আৰ্থিকভাৱে ইমান সবল নহয় পৰিয়ালটি সেইকাৰণে যদি চৰকাৰে এই দিশত সহায় সহযোগিতা আগবঢ়াব পাৰে বহুখিনি সহায় হ'ব এই দৰিদ্ৰ পৰিয়ালটি এই ভোগা পূজাটো আজি মোৰ পুত্ৰ সন্তান আছে বাহিৰত কৰ্মতা কৰিবলৈ গৈ তেওঁ নিউ দেশ হৈছে বুলি আমি খবৰ পাইছোঁ কালি 4টামান বজাত তেওঁক যেন উদ্ধাৰ কৰি মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ জনাইছোঁ মোৰ পুত্ৰটিক ঘৰলৈ যেনে তেনে অনাৰ ব্যৱস্থা কৰে MLA ছাৰকো মই কাটৰ অনুৰোধ কৰিছোঁ মোৰ পুত্ৰটিক যেন মই মুখখনি চাব পাৰোঁ অনাৰ ব্যৱস্থা কৰি দিয়ক মোক অসহায় অৱস্থা তেওঁলোকে কৰ্ম কৰিবলৈ গৈছিলে ক'ত আছে আমি ভাষা বুজি নাপাওঁ নিউজ চেনেলতে মই কাটৰে অনুৰোধ কৰিছোঁ মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24